আজিৰে পৰা মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত পানবাৰী সংৰক্ষিত বনাঞ্চল পক্ষী পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই সিদ্ধান্ত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এতিয়াৰে পৰা 12 মাহেই প্ৰতিজন পৰ্যটকে জীপ সাফাৰীৰে পানবাৰীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। বহু পক্ষীৰ সুৰক্ষিত আৱাসভূমি এই পানবাৰী বনাঞ্চলত নিৰীক্ষণ চোৰাৰো ব্যৱস্থা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আমাক এই সন্দৰ্ভত সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নৱতম সংযোজন আজিৰ পৰা কাজিৰঙাত প্ৰতিজন পৰ্যটকে দেশ বিদেশৰ পৰা সকলো পৰ্যটকে আজিৰ পৰা বছৰৰ প্ৰতিটো দিনতে কাজিৰঙাত জীপ সাফাৰী কৰিব পাৰিব আৰু এই জীপ সাফাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা যে কাৰ্বি পাহাৰৰ নামনিৰ যে পানবাৰী সংৰক্ষিত বনাঞ্চল, এই পানবাৰী সংৰক্ষিত বনাঞ্চলত তেওঁলোকে জীপ সাফাৰী কৰিব পাৰিব। জীপ সাফাৰীয়ে কাজিৰঙাৰ দক্ষিণৰ যে কাৰ্বি পাহাৰৰ নামনিৰ পানবাৰী সংৰক্ষিত বনাঞ্চল, এই বনাঞ্চলত তেওঁলোকে জীপ সাফাৰী কৰি কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য তেওঁলোকে উপভোগ কৰিব পাৰিব। আৰু এই যিখন পানবাৰী সংৰক্ষিত বনাঞ্চল, এই সংৰক্ষিত বনাঞ্চলত বিশেষকৈ যদি চোৱা যায় পক্ষীৰ বাবে বিখ্যাত বুলি ক'ব পাৰি। বিভিন্ন ধৰণৰ পক্ষী ইয়াত পোৱা যায়। সমান্তৰালকৈ যদি চোৱা যায় যে 446 বিধ প্ৰজাতিৰ পখিলা কাজিৰঙাত উপলব্ধ, তাৰে অধিকাংশ পখিলাই এই কাজিৰঙাৰ যে পানবাৰী সংৰক্ষিত বনাঞ্চল, এই বনাঞ্চলত তেওঁলোকে লাভ কৰিব পাৰিব। আৰু সমান্তৰালকৈ যদি চোৱা যায় হাতীৰ জাক, সমান্তৰালকৈ গিবন আৰু যিসমূহ ইয়াত কেইবাটাও আচলতে জুৰি আছে, জান জুৰিয়ে কাজিৰঙাৰ যি পানবাৰী সংৰক্ষিত বনাঞ্চল, সেই বনাঞ্চল আজিৰে পৰা যিহেতু পৰ্যটকৰ বাবে মুকলি কৰা হ'ব, গতিকে কিছু সময়ৰ পিছতেই ইয়ালৈ যিসকল বিষয়ববীয়া হওক বা বাকী যিসকল অতিথি, সেই অতিথিসকল আহিব। অতিথিসকলে আহি কাজিৰঙাৰ এই যি পানবাৰী সংৰক্ষিত বনাঞ্চল, এই পানবাৰী সংৰক্ষিত বনাঞ্চলৰ দুৱাৰ মুকলি কৰিব। আৰু এই মুহূৰ্তত যদি চোৱা যায়, আমি ইয়াৰ পৰিৱেশটো দেখুৱাই আছোঁ। কিছু সময়ৰ পিছতো যিহেতু দুৱাৰ মুকলি হ'ব, গতিকে তাৰ প্ৰাকখনত বন বিষয়াসকল আছে, আমি বন বিষয়াসকলৰ সৈতে কথা পাতিম। বিশেষকৈ যদি চোৱা যায় 446 বিধ প্ৰজাতিৰ কাজিৰঙাত যিহেতু পখিলা পোৱা যায়, গতিকে তাৰে অধিকাংশ পখিলাই কাজিৰঙাৰ এই বনাঞ্চলত পোৱা যায়। সমান্তৰালকৈ যদি চোৱা যায় হাতীৰ জাক, গিবনকে ধৰি বহু পক্ষীৰ ৰম্যভূমি এই পানবাৰী সংৰক্ষিত বনাঞ্চল। আৰু এই মুহূৰ্তত বন কৰ্মীসকল আছে, আমি বন বিষয়া আছে, আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আজিৰ পৰা কাজিৰঙাৰ পানবাৰী বনাঞ্চল মুকলি হ'ব, কি ক'ব বিচাৰিব? চাওক, বৰ ভাল খবৰ এইটো এটা, মানে কি কাজিৰঙাৰ অন্য এটা ৰূপ মানে পৰ্যটকসকলে উপভোগ কৰিবলৈ পাব। আৰু পানবাৰী বনাঞ্চলটো হৈছে আপোনাৰ প্ৰধানকৈ আপোনাৰ পাহাৰীয়া প্ৰজাতিৰ চৰাইবিলাকৰ মানে বাসভূমি। আৰু লগতে ইয়াৰ যিটো কাঠনিৰ মানে গছৰ যিটো বায়'ডাইভাৰ্চিটি, সেইটো বেলেগত ক'তো নাপায়। ইয়াত 3 তৰপীয়া গছেৰে পৰিপূৰ্ণ এখন 765 হেক্টৰ মাটিৰ এলেকাত এই পানবাৰীখন অৱস্থিত। আৰু ই হৈছে আমাৰ কাজিৰঙাৰ মেইন এনিমেল কৰিডৰৰ এটা মানে অংশ। তো সেইকাৰণে মানে ইয়াতে কি হয়, বিভিন্ন প্ৰজাতিৰ চৰাইৰ লগতে মেইন আমাৰ আকৰ্ষণ হৈছে হুলক গিবন, তাৰপিছতে গেটাৰ হৰ্ণবিল আৰু আপোনাৰ টুপীয়া বান্দৰ, এইবিলাকৰ মানে এটা ভাল পৰিৱেশ এটা ইয়াত মানে পৰ্যটকসকলে উপভোগ কৰিবলৈ পাব।